নমস্কাৰ ভালনে এইবাৰ আপোনাৰ লগত কথা পতাত অলপ দেৰি হ'ল মানে মাজতে পুৰীলৈ গুচি গ'লোঁ বুজিছে পুৰীলৈ গ'লোঁ মানে এই ক'লে ব'লা পুৰীলৈ যাওঁ মই কৈছোঁ ব'লা ভালো লাগি আছে জানেনে কোনো চিডুল নোহোৱা কোনো কমিটমেণ্ট নোহোৱা এটা লাইফ কমিটমেণ্ট মানে প্ৰফেচনেল কমিটমেণ্ট কৈছোঁ দেই খালি চইচ যিটো ভাল লাগিছে কৰিছোঁ ৰিটায়াৰ্ড লাইফটো কিন্তু মই এনজয় কৰিছোঁ দেই বহুত মানুহে কয় অমুক হয় তমুক হয় বোৰ হয় মই এক পইচাও বোৰ হোৱা নাই কি ক'ম পুৰীৰ কথাই কওঁ দিয়ক গ'লোঁ পুৰীলৈ গৈ পিছদিনাখন 2 তাৰিখে গৈছোঁ পিছদিনাখন মন্দিৰ দৰ্শন কৰিলোঁ জগন্নাথ মন্দিৰ সেইদিনা বোলে খুব ডাঙৰ একাদশী খুব ভাল দিন বহুত ভিৰ হৈছে কিন্তু আমাৰ পণ্ডিত মানে পাণ্ডা আছেই তাত গতিকে ধুনীয়াকৈ দৰ্শন কৰাই দিলে দৰ্শনৰ কথা বিশেষ নকওঁ কাৰণ আপোনালোক হয়তো বেছিভাগেই দৰ্শন কৰিছে তাত বা কৰিব আৰু যোন যোৱা নাই যিকোনো এটা ইউটিউবৰ ব্লগত গ'লে মানে আপুনি বহুত ধুনীয়াকৈ গোটেই কথাখিনি দিয়া আছে গতিকে মই ক'ব লগা একো নাই আমাৰ দৰ্শন ভালকৈ হৈ গ'ল তাৰপিছত আমি গ'লোগৈ অসমৰ যিটো নামঘৰ আছে নামঘৰটোলৈ অসমীয়া নামঘৰ বৰ ভাল মানে এইকাৰণে ভাল লাগে যে পুৰীৰ নিচিনা জেগা এখনত অসমীয়া নামঘৰ এটা আছে যিসকলে প্ৰতিষ্ঠা কৰিছে তেওঁলোকক ধন্যবাদ আজি দিছোঁ আকৌ এবাৰ একচুৱেলি কি জানে মইতো আগতে কৈছোঁ STPI মই 2000 চনত জইন কৰিছিলোঁ 25 বছৰ তাত কাম কৰিছোঁ আৰু আমাৰ অডিটৰ আছিলে আপোনাৰ ভুৱনেশ্বৰৰ সদায় ষ্টেটুটৰী অডিট চ' বেলেঞ্চ শ্বীট চাইন কৰিবলৈ তালৈ আহিবই লাগে চ' প্ৰত্যেকবাৰ আহিলেই ভুৱনেশ্বৰৰ পৰা পুৰীলৈ 1 ঘণ্টা ৰাস্তা মই আহোঁৱেই দৰ্শন কৰিব আৰু যিবোৰ উৰিয়া মানুহ কলিগ মোৰ লগত লৈ আহোঁ মন্দিৰ দৰ্শন কৰিব তেওঁলোকক বৰ গৰ্বৰে মই লৈ যাওঁ নামঘৰটোলৈ যে চাই এইটো আমাৰ নামঘৰ শংকৰদেৱ আমাৰ যিখিনি ভাল কথা আছে তাত নহয় শংকৰদেৱৰ ওপৰত মাধৱদেৱৰ ওপৰত সেইখিনি কওঁ খুব ভাল লাগে ইনফেক্ট STPI ভুৱনেশ্বৰৰ সেই সময়ৰ যিখিনি একাউণ্টছৰ ছিনিয়ৰ অফিচাৰ বা অফিচাৰ আছিল তেওঁলোকে এটলিষ্ট নামঘৰ শংকৰদেৱ মাধৱদেৱ জানে ভাল লাগিল সেয়াও দৰ্শন কৰি আহিলোঁ আহি পাই এইক মই ক'লোঁ যে এটা কাম কৰোঁ বুজিছা পুৰীলৈতো আহিয়ে থাকোঁ কিন্তু কেতিয়াও আমি মানে অথেণ্টিক উৰিয়া ডিছ খোৱা নাই বোলে খাবা নেকি তাৰপিছত খাব পাৰি উৰিয়া ডিছ ক'ত খাম সেই একেই গুগলিং ডালমা বুলি এখন ৰেষ্টুৰেণ্ট আছে এখন খুব ভাল ৰেটিং বাই দ্য ৱে মই ক'ৰবাত পঢ়িছোঁ মই সঁচা মিছা নাজানো দেই এই ডালমাটো মানে দাইল হয় একচুৱেলি তাত মানে পাচলি টাচলি দি এটা ৰেচিপি এটা আছে সেইটো বোলে APJ আব্দুল কালাম যেতিয়া প্ৰেচিডেণ্ট আছিলে তেওঁৰ ৰাষ্ট্ৰপতিৰ প্ৰেচিডেঞ্চিয়েল হাউচৰ মেনুত সেইটো ইনক্লুড কৰিছিল এতিয়া অসমীয়া কোনোবা ডিছ যদি তাত ইনক্লুড আছে নাই মই নাজানো আৰু এনেকুৱা কিবা লিষ্ট আছে বুলিও মই নাজানো দেই মই বাৰে বাৰে কৈছোঁ বা শুনিছিলোঁহে যদি কোনোবাই জানে জনাবচোন ভাল লাগিব এইটো ইণ্টাৰেষ্টিং হ'ব গোটেই কথাটো কথামতে আমি গ'লোঁ খাবলৈ গৈ পালোঁ দোকান ধুনীয়া চাফা চিকুণ সৰু দোকান AC আছে কমচে কম সেইটো মই আপোনাক কৈ থৈছোঁ বৰ গৰমটো আমি ভেজ থালি এখন ল'লোঁ কাৰণ এই কৈছে মন্দিৰৰ কথা আকৌ গধূলি যাব লাগিব মই ক'ম বাৰু মন্দিৰৰ কথা গোটেই ভেজ থালি এখন ল'লোঁ আহিলে 8-9 বিধমান বস্তু দিছে এটা ডাঙৰকৈ ডালমাও দিছে দেখিয়ে গম পাইছোঁ ডালমা পাচলি টাচলি দি পেলাই দাইল এখন মানে বৰ ভাল খাই বৰ এনজয় কৰিলোঁ আমি এখন থালি লৈয়ে দুয়োটাই খাইছোঁ কিন্তু খুব এনজয় কৰিলোঁ আপোনালোকেও ট্ৰাই কৰিবচোন আৰু ইয়াৰ ৰেচিপিটো আপুনি যিকোনো ইউটিউবত ডালমা ৰেচিপি বুলি মাৰিলে পায়েই যায় তাৰপিছত কি হ'ল তাৰ মানুহটোক মাতি গোটেইকেইটা আমি চালোঁ চাই আৰু এটা কোপ্তা বনাইছে বাট ইট ইজ নট পনীৰ এতিয়া মই মাতি সুধিলোঁ বোলে ছাৰ ইয়ে চানা কা কোপ্তা বনাকে বনায় তেতিয়া আকৌ এটা আই এম নট চিয়'ৰ দেই আকৌ কৈছোঁ তেতিয়া কোনোবাই মোক ক'লে তাৰে মানুহে যে এই পুৰী অঞ্চলত পনীৰটো বৰকৈ মানুহে নাখায় মানে উৰিষ্যাতে ইনফেক্ট পনীৰটো বৰ ভালকৈ নাখায় বেছিকৈ নাখায় তেওঁলোকে মানে চানা খায় এইটো মানে চানাৰ কোপ্তা
ভাল লাগিল, ইটছ ডিফাৰেণ্ট। আমাৰ চানাটোৱে কোপ্তা বনাই পেলাই দিছে, খাই বৰ ভাল লাগিলে। কেতিয়াবা যদি যায়, সময় থাকে, কোৰিয়া কুজিন খাব, ডালমাখনতো খাব পাৰে। এইখন VIP ৰোডত আছে। মই প্ৰমোট কৰা নাই ৰেষ্টুৰেণ্টখন, মই প্ৰমোট কৰিব নোৱাৰোঁ দিয়কচোন, সেইটো অকাত মোৰ হোৱা নাই এতিয়াও। কিন্তু ইণ্টাৰেষ্টিং কি জানে, ভেজ থালিখনৰ দাম 300 টকা। মই অহা যোৱা কৰোঁতে লাগিছে আপোনাৰ 500 টকা, অটো দি গৈছোঁ তাকো। গতিকে টোটেল 800 টকা। এইবাৰ বৰ ভাল লাগিলে। তাত মই এই টমটম নে কি এখন কয় ন, ইয়াত মেজিক কি কয়, ইলেক্ট্ৰিক ৰিক্সা, তাতো মই উঠিছোঁ, পাতলা পাতলা, ভাল, বিৰাট ভাল লাগিছে। অলপ ভয় লাগে কিন্তু, আপোনালোকৰ কেনেকুৱা নাজানো, যি হওক। তাৰপিছত আহি পাই অলপ সময় ৰেষ্ট লৈ গধূলি, আপোনালোক চাগে জানে, গধূলি ফ্লেগখন জগন্নাথ মন্দিৰৰ সদায় সলায়। আৰু সেইটো মানে এটা চাব লগা বস্তু। 4:30 বা 5:30 কৰে গৰম দিনত, আৰু ঠাণ্ডা দিনলৈ আগত কৰে নেকি, 4টাৰ পৰা 5টালৈকে। যদি আপোনালোক কেতিয়াবা যায়, সেইটো মিছ নকৰিব। গধূলি আপুনি মন্দিৰত সোমাব নালাগে, বাহিৰৰ পৰাই দেখা পাব ধুনীয়াকৈ, কাৰণ ওখ মন্দিৰ, চাব লগা দৃশ্য। দুইটা আমি যাওঁ, গ'লেই আমি গধূলি যদি পুৰীত থাকোঁ, সেইটো চাব যাওঁৱেই, সেৱাও কৰোঁ, ভাল লাগে খুব। সেইটো চালোঁ। চাই পেলাই যিটো মানে ভোগ হয়, তাৰমানে ৰাতিপুৱা আমি দৰ্শন কৰি আহিলোঁতো। আমাৰ যিজন পাণ্ডা আছে, অসমৰ পাণ্ডা, যদি কাৰোবাক লাগে মোক ইনবক্স কৰিব, মই দি দিম এড্ৰেছ। তেওঁৰ অসম হেৰিও আছে, অসমীয়া জানে মানুহজনে। তেওঁৰ তাত গৈ পেলাই ভোগ খালোঁ। তেওঁ হোটেললৈ পঠিয়াই দিয়ে, কিন্তু আমি হোটেললৈ নানোকে, দুটা মানুহ বহুত প্ৰসাদ দি পঠিয়ালে, খাবও নোৱাৰিম, পেলাবও নোৱাৰিম, দিগদাৰী হয়। আমি দুইটাই এনেও কম খাওঁ, তাতে গৈ সদায় সেইকাৰণে গধূলি ভোগটো খাওঁ। খাই মেলি ৰাতি 8টা 8:30 বাজি যায় আৰু আহি ঘৰ পাওঁ। নেক্সট ডে বিশেষ একো কাম নাই, মানে নেক্সট ডেটো মই সদায় এইকাৰণেই ৰাখোঁ, যদি সিদিনা কিবা বৰষুণ, বতৰ বেয়া বা যিকোনো কাৰণত যদি মন্দিৰ যাব নোৱাৰোঁ, এটা ৰিজাৰ্ভ ডে বুলি কয় নহয়, মই ৰিজাৰ্ভ ডেটো অফিচিয়েল টাইপত ৰাখি থওঁ। নেক্সট ডে একো কাম নাই বিশেষ, এনেই বজাৰ সমাৰ কৰিলোঁ। বাইদেউ এইখিনি এটা কথা মনত পৰিছে বুজিছে, এই কথাখিনি পাতি থাকোঁতে, যে মই প্ৰথম পুৰীলৈ কেতিয়া আহিছিলোঁ, 2001 STPI জইন কৰিছোঁ। 2000 চনত, 2001 আপোনাৰ সেয়া হৈছে, কি কয়, অডিট হ'ল। জুলাই মানত আমি ৰিপৰ্ট দিল্লীলৈ পঠালোঁ। তাত গৈ পেলাই কিবা এটা এডভান্স এটা এডজাষ্টমেণ্ট হোৱা নাছিলে, নতুন বছৰ এডজাষ্ট হোৱা নাই, গতিকে হেৰি হৈ আছে, গতিকে এডজাষ্ট কৰিব লাগে, এইবিলাক কিবা কিবি হ'ল আৰু টেকনিকেল কথা, সেইটো বাদ দিওঁ। তেতিয়া অডিটৰক ফোন কৰিলোঁ, যে ঠিক আছে বিল লেকে আইয়ে, হাম কৰ দেংগে, চ' কথামতে কাম চব লৈ মই এণ্ট্ৰি মাৰি ইয়াৰ পৰা গ'লোঁ সেইখন চেঞ্জ কৰিবলৈ। প্লেইনত গৈছোঁ অফিচৰ পইচাত, ভালো লাগিছে। বাহিৰত টুৰ প্লেইনত, কাৰণ এমট্ৰনততো আৰু অসমৰ ভিতৰত, তাতো গুৱাহাটীতে মেক্সিমাম গাড়ী এখন কেতিয়াবা দিছপুৰলৈ যাওঁ। যি হওক, গ'লোঁ, গৈ পেলাই ৰাতি পালোঁগৈ। পিছদিনাখন ৰাতিপুৱা গ'লোঁ, অডিটৰজন ভাল আছে, এজন লেংকা, এজন পানী, দুজন পাৰ্টনাৰ, দুইজনে ভালকৈ সেয়া কৰি চাই মেলি 10:30 বজাত কাম হৈ গ'ল। তেতিয়া আপোনাৰ ফেক্স কৰি পেলাই পঠিয়াই দিলোঁ, তাত ফোন কৰিলোঁ, দিল্লীৰ পৰা গ'লে ঠিক আছে হৈ গ'ল, শেষ। তাৰপিছত অডিটৰটোৱে মোক কৈছে কি কৰিব এতিয়া। মই ক'লোঁ যে কি কৰিম, পুৰীলৈ যাব এটা ইচ্ছা আছিল, ইয়াৰ পৰা বাছ চাছৰ কি ব্যৱস্থা আছে, নেক্সট ডে মই গুচি আহিম। সিহঁত দুটাই কিবা কথা পাতিলে দেই, পাতি আহি মোক ক'লে যে হেৰি, বাছেৰে গ'লেতো দিগদাৰ হ'ব, বা অকলে গ'লে আপুনি দিগদাৰ পাব, আগত যদি যোৱা নাই, এটা কাম কৰক, আমি গাড়ী এখন দি পেলাই আপোনাক পঠাই দিছোঁ, মই অফিচৰ ল'ৰা এটা দি দিছোঁ। কৈছোঁ নাই নালাগে, এইটো অসুবিধা হ'ব। বোলে নাই, একো অসুবিধা নাই, একো প্ৰব্লেম নাই, আমাৰ চিনাকি গাড়ী আছে, হেৰি আছে, কৰি তেওঁলোকে পঠাই দিলে। গৈ মই দৰ্শন কৰি আহিলোঁ। এতিয়াও তাৰমানে কি জানেনে, মোৰ যে কেৰিয়াৰৰ হাই পইণ্টবিলাক কয় নহয়, এইটো এটা মই হাই পইণ্ট বুলি চবকে কওঁ, যে মই অডিটৰৰ পইচাৰে পুৰী দৰ্শন কৰিব গৈছোঁ। নৰ্মেলি অফিচৰ পইচাৰে অডিটৰ যায়, মই চাগে প্ৰবেবলি ভেৰি ফিউ পাৰ্চন যোনে অডিটৰৰ পইচাৰে গৈছোঁ। যি হওক, আকৌ ঘূৰি আহিছোঁ। পিছদিনাখন লাহে ধীৰে গৈ কিবা সৰু বজাৰ চজাৰ কেইটামান আছিলে, কৰিলোঁ মেলিলোঁ। আৰু তাত গ'লে মানে এটা কথা, চানাপুৰা বুলি এটা মিঠাই আছে, সেইটো নাখালে মানে কিবা ভাল নালাগে, মই খাই বিৰাট ভাল পাওঁ। তেনেকুৱা মিঠাই খালোঁ,
আৰু মানে প্ৰব্লেম কি এটা এটা সেইটো টেষ্ট কৰা টাইপত খাব দি সুধে আৰু কিতনা লেগা আমি কৈছোঁ আৰু নেই লেগা দৈ খায়েগা এইবিলাক কৰি মেলি গধূলি হ'ল এই মোক ক'লে যে ব'লা অলপ সাগৰৰ পাৰত বহোঁ মই কৈছোঁ ব'লা চকী দুখন ল'লোঁ ভাড়া পায়েই চব বহি আছোঁ বহি অলপ চলপ কথা চথা পাতি আছোঁ আহিল নহয় আপোনাৰ জালমুড়িঅলা আৰু জালমুড়ি অহাৰ লগে লগেতো আৰু আমাৰ এই হৈয়ে গ'ল জালমুড়ি খাব তাৰপিছতে কনচেনট্ৰেশ্যনটো জালমুড়িলৈ গুচি গ'ল টেঙা হ'ব মিঠা হ'ব জ্বলা হ'ব ময়ো কি কৰিম মই সন্মুখলৈ চাই পেলাই মানুহ দুনুহবিলাক ঘূৰি ফুৰিছে অলপ বহি আছোঁ কিবা কিবা অলপ ভাবিও আছোঁ ভাবি মেলি শেষ হ'ল আৰু কিমাননো ভাবিম তাৰপিছত এতিয়া কৰোঁ কি সময়ো হোৱা নাই হোটেললৈ ঘূৰি যাবলৈ আৰু হোটেললৈ ঘূৰি গৈ ৰুমটোতনো কৰিম কি একেবাৰে কাম নোহোৱা মানুহ এটা এইখিনি সময়ত কি কৰিব পাৰে তাৰপিছত ভাবিলোঁ যে এটা মনত পৰিলে মই বোলো সেইটোৱে কৰোঁচোন বোলো সাগৰৰ ঢৌকে গুণো আৰম্ভ কৰিলোঁ গুৰকৈ ঢৌটো আহে নহয় 1 2 3 এনেকৈ ঢৌ গনা আৰম্ভ কৰিলোঁ গণি 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 অলপ পিছত এক কৈছোঁ বোলা যাওঁ আৰু বুজিছা মই 100টা ঢৌ গণিলোঁ আৰু নগণো আৰু কৈছে কি ঢৌ গণিলা মই কৈছোঁ নহয় তুমি খাই আছা মই ঢৌ গণি আছোঁ আৰু নগণো দিয়া যাওঁ তাৰপিছত হয় নেকি আৰু 50টা গণা মই বোলো হ'ব দিয়া আকৌ গতি আছোঁ 101 102 এনেকৈ 150ত কৈছোঁ আৰু মোক দয়া কৰা গোসানী ব'লা আমি যাওঁ আৰু কাইলৈ ৰাতিপুৱাই যাবগৈ লাগিব তাই কৈছোঁ হ'ব ব'লা যাওঁ আহিলোঁ আৰু আহি পালোহি পিছদিনাখন গুৱাহাটী আহি ৰাতিপুৱাই আজি আৰু পুৰণা কথা কোৱা নহ'লেই কি কৰোঁ আৰু বহুত দীঘলীয়া হৈ যাব আজি নকওঁ কিন্তু উইথ আ কমিটমেণ্ট অহাবাৰ মই প্ৰথমৰ পৰাই পুৰণা মোৰ চৌধুৰীৰ দৰে কাহিনীয়ে ক'ম বাইদেউ আৰু এটা কথা লাষ্টত কৈ থৈ যাওঁ দেই যদি মোৰ এইটো ভাল লাগিছে কাইণ্ডলি শ্বেয়াৰ কৰিব নিজেতো চাবই লাইক দিব আৰু যদি কমেণ্ট দিয়ে মোৰ ভাল লাগিব উৎসাহিত হ'ম যদি ভাল লাগিছে ইটছ আ ৰিকুৱেষ্ট থেংক ইউ